নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ এটা ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে, কিয়নো বহুতে মোক কমেণ্ট কৰি আছে যে দাদা মোৰ একাউণ্টত সোমোৱা নাই, বা মোৰ একাউণ্টত আজি মই পুৰণা মানুহ ময়ো পোৱা নাই, কি হৈছে, কিয় সোমোৱা নাই, সকলোখিনি আজি এই ভিডিঅ'টোত জনাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাব, আৰু আপোনালোকৰ যদি সোমোৱা নাই কিয় সোমোৱা নাই, বা আপোনালোকে কি কৰিলে সোমাব, সকলোখিনি জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এটাই ৰিকুৱেষ্ট, যদি ভিডিঅ'টো এতিয়ালৈ আপোনালোকে এটা লাইক কৰা নাই, এটা লাইক কৰক, আৰু লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সকলোৱে কথাটো গম পায় আৰু নিজৰ মোবাইলত থাকি ধুনীয়াকৈ যাতে বস্তুটো চেক কৰি ল'ব পাৰে। তেনেহ'লে বলকচোন আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, পোনপ্ৰথমে মই আপোনালোকক ক'ব বিচাৰিছোঁ, বহুতে কমেণ্ট কৰি আছে যে দাদা মই পুৰণা এপ্লাই কৰিছিলোঁ, কিন্তু পুৰণা মানুহ, কিন্তু এতিয়ালৈ মোৰ একাউণ্টত সোমোৱা নাই। আৰু কিছুমানে কিছুমানে কমেণ্ট কৰি আছে যে মই নতুন, কিন্তু মোৰ নতুন এপ্লাই কৰিছিলোঁ, মোৰো সোমোৱা নাই, কিয় সোমোৱা নাই। চাওক, এতিয়া মই কথাটো হ'ল এনেকুৱা যে কথাটো কৈছিল তেখেতলোকে যি প্ৰেছ মিট বা যেনেকৈ কৈছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে, যে ফাইনেন্স ডিপাৰ্টমেণ্টেও কৈছিলে, আপোনালোকক মই আগৰ ভিডিঅ'ত দেখাইছিলোঁ, যে তাতে কৈছিলে যে 14 জুন অৰ্থাৎ 14 জুনত আপোনাৰ অৰুণোদয় বেনিফিচিয়াৰীৰ কাৰণে সুখবৰ, আৰু অৰুণোদয় বেনিফিচিয়াৰীক পইচাটো দিয়া হ'ব 1250 টকাকৈ, ঠিক আছে। আৰু প্ৰথম কিস্তিটো দিয়া হ'ব বুলি তেখেতলোকে উল্লেখ কৰিছিলে তাতে, কিন্তু কালি আছিলে আপোনাৰ ছেটাৰডে, ঠিক আছে, অৰ্থাৎ ছেকেণ্ড ছেটাৰডে। হয়তো তেখেতলোকে যদি দিছে, কিন্তু বেংকে আপোনালোকক দিব পৰা নাই। বেংকত কিছুমান কালি এনেকুৱা চাৰ্ভাৰ ডাউন হৈছে, মানে আপুনি ফিংগাৰপ্ৰিণ্ট দিলেও আপোনালোকৰ ফিংগাৰপ্ৰিণ্ট নবহে, এনেকুৱা ধৰণৰ চাৰ্ভাৰ প্ৰব্লেম হৈ আছে বেংকবিলাকত, ঠিক আছে। যি নেকি ইমান লাখ মানুহক যেতিয়া পইচাটো দিব, একেলগে পইচাটো সোমোৱাত অলপ প্ৰব্লেম হৈ যায়, বেংকৰ অলপ মানে ট্ৰেফিকটো বেছি হয়। গতিকে আপোনালোকে এটা কাম কৰক, কালি হৈছে আপোনাৰ ছেকেণ্ড ছেটাৰডে আছিলে, আৰু আজি হৈছে ছানডে, অৰ্থাৎ আজিও অফ, যোৱাকালিও অফ। গতিকে কালিলৈ হৈছে সোমবাৰ, অৰ্থাৎ কালিলৈ মনডে, গতিকে আপোনাৰ কালিলৈ খোলা আছে। গতিকে কালিলৈ আপোনালোকে এবাৰ চেক কৰক, হয়তো কালিলৈ আপোনালোকৰ একাউণ্টত পইচাটো সোমাব পাৰে, ঠিক আছে। গতিকে আপোনাক কালিলৈ চেক কৰক, অৰ্থাৎ কালিলৈ আপোনালোকে পাব লাগে, ঠিক আছে। আৰু মোৰ আইডিয়া, মই যিমানখিনি জানাত আপোনালোকক কালিলৈ চেক কৰক ধুনীয়াকৈ, আপোনালোকৰ পইচাটো হয়তো সোমাই থাকিব। আৰু আপোনালোকৰ কিছুমানৰ কি হৈছে, এতিয়া দুটা একাউণ্ট আছে, ধৰি লওক আপোনাৰ দুটা একাউণ্ট আছে, কিন্তু আপোনালোকৰ কোনটো একাউণ্টত আপোনালোকৰ পইচাটো সোমাব, গতিকে সেইটোৰ প্ৰব্লেমো আপোনালোক দূৰ কৰি আছোঁ, বা সেইটোৰ প্ৰব্লেম আপোনালোকে চাই ল'ব পাৰিব, কেনেধৰণে কোনটোতনো সোমাব মোৰ, সেইটো আপোনালোকক এবাৰ চেক কৰি দি আছোঁ। সেইটো আপোনালোকে চেক কৰিবলৈ কি কৰিব লাগিব সেইটো মই দেখাই আছোঁ। তাৰ আগতে আপোনালোকক কওঁ, যদি আপোনালোকে যোনটো বেংকৰে হওক, যি বেংকৰে নহওক কিয়, আপোনালোকৰ ধৰি লওক আপোনালোকৰ ATM নাই, বা আপোনালোকৰ মোবাইলত মেছেজ নাহে, আপোনালোকে কেনেধৰণে চেক কৰিব, তেতিয়া আপোনালোকে কৰক কি, যোনটো বেংকৰ নেকি হয়, আপোনালোকৰ সেই বেংকৰ এটা মিছ কল এলাৰ্ট নাম্বাৰ থাকে, ঠিক আছে। আৰু সেই মিছ কল এলাৰ্ট নাম্বাৰটোত কি হয়, আপুনি যদি এটা মিছ কল দি দিয়ে, তেনেহ'লে আপোনালোকৰ মোবাইলত এটা মেছেজ আহিব যে আপোনালোকৰ একাউণ্টত কিমান টকা আছে, সকলোখিনি ডিটেইলছ কিন্তু আহি যায়। আপোনালোকে গুগলত চাৰ্চ কৰিব, যোনটো বেংকৰ নেকি হয়, সেই বেংকৰ আপোনালোকে ইয়াতে মাৰি দিয়ক যে বেলেঞ্চ ইনকুৱাৰী নাম্বাৰ বুলি মাৰি দিব, আৰু মাৰি দিয়াৰ পিছত আপোনালোকৰ কি হ'ব, এটা নাম্বাৰ শ্ব' কৰিব, যোনটো বেংকৰ হয়, ধৰি লওক আছাম গ্ৰামীণৰ এটা শ্ব' কৰিব, বা পাঞ্জাৱ নেশ্যনেলৰ হ'লে বেলেগ এটা শ্ব' কৰিব, তেনেকুৱা ধৰণে যোনটো নাম্বাৰ দেখায়, সেই নাম্বাৰটোত আপোনালোকে মিছ কল এটা দি দিয়ক, আপোনালোকৰ ডিটেইলছখিনি আপোনালোকৰ মোবাইলত আহি যাব, ঠিক আছে। এতিয়া আপোনালোকক দেখাই দিওঁ যে আপোনালোকে কেনেধৰণে কোনটো বেংক একাউণ্টত আপোনালোকে পইচাটো লাভ কৰিব, ঠিক আছে। আৰু তাৰ কাৰণে যাব লাগিব আপোনালোকে এটা ৱেবছাইটত, সেই ৱেবছাইটটো মই আপোনালোকক ইয়াতে দেখাই দিছোঁ। এইটো হৈছে m-aadhar.uday.gov.in, ঠিক আছে। এই ৱেবছাইটটোত আপোনালোকে যাব লাগিব। এই ৱেবছাইটটোত যোৱাৰ পিছত কিন্তু আপোনালোকে ধুনীয়াকৈ চেক কৰিব পাৰিব। আৰু এই ৱেবছাইটটোত যাবৰ কাৰণে আপোনালোকে কি কৰিব, গুগলত আপোনালোকে ইয়াতে গুগলত গৈ আপোনালোকে টাইপ কৰিব, কি টাইপ কৰিব মই সেইটো দেখাই আছোঁ। আপোনালোকে চাওক, ইয়াতে লিখক আধাৰ, ঠিক আছে, আধাৰ লগ ইন, ঠিক আছে, লগ ইন বুলি আপোনালোকে চাৰ্চ কৰক। আধাৰ লগ ইন বুলি যেতিয়া চাৰ্চ কৰিব, আপোনালোকৰ সন্মুখত যিটো নেকি লিংক আহিব, সেই লিংকটোত আপোনালোকে ক্লিক কৰি দিয়ক, ঠিক আছে। যেতিয়া লিংকটোত ক্লিক কৰি দিব, সেই পেজটোলৈ আপোনালোকে গুচি যাব। গুচি যোৱাৰ পিছত আপোনালোকে কি কৰিব, আপোনালোকৰ এইফালে ৰাইট হেণ্ড ছাইডত আপোনালোকে চাব পাৰে, ইয়াতে লগ ইন অপশ্যন দেখিছে, লগ ইন অপশ্যনত আপুনি ক্লিক কৰি দিয়ক। আৰু যেতিয়া ক্লিক কৰিব, অলপ সময় ৱেইট কৰিব, ঠিক আছে। ৱেইট কৰাৰ পিছত আপোনালোকৰ আৰু এটা পেজ অ'পেন হ'ব। সেই অ'পেন হোৱাৰ পেজটোত আপোনালোকে দিব লাগিব ডিটেইলছ। ইয়াতে চাওক, লগ ইন টু আধাৰ OTP, ঠিক আছে। ইয়াতে দেখিছে আধাৰ নাম্বাৰ আৰু কেপচা, আপোনালোকে ইয়াতে দিয়ক আধাৰ নাম্বাৰটো, আৰু কেপচাটো ইয়াতে বহাই দিয়ক, ঠিক আছে। OTP দেখিছে, ইয়াতে ক্লিক কৰি দিয়ক। যেতিয়া ক্লিক কৰি দিব, আপোনালোকে এটা OTP, আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ লিংক হৈ আছে মোবাইল নাম্বাৰ, সেই মোবাইল নাম্বাৰটোত আপোনাৰ এটা OTP যাব, ঠিক আছে। OTPটো দি দিয়াৰ পিছত আপোনালোকে লগ ইন অপশ্যনত ক্লিক কৰি দিয়ক। লগ ইন অপশ্যনত যেতিয়া ক্লিক কৰিব, অলপ সময় ৱেইট কৰিব। যদি আপোনালোকৰ নেটটো ফাষ্ট থাকে, অলপ স্পীড আহিব, যদি নেটটো শ্ল' থাকে, অলপ সময় আপোনালোকে ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ অপশ্যন এটা দেখা পাব, আৰু ইফালে আপোনালোকৰ ৰাইট হেণ্ড ছাইডত আপোনালোকে দেখা পাব, আপোনালোকৰ কিন্তু ফটো এখন আপোনালোকৰ ওলাই থাকিব। আপোনালোকে কোন ধৰণে ইয়াতে একাউণ্টটো খোলা নাই, কিন্তু আপোনালোকৰ ফটো এখন ইয়াতে ওলাই থাকিব। আপোনালোকে একো ভয় খাব নালাগে, তললৈ স্ক্ৰল ডাউন কৰিব, ঠিক আছে। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে এটা অপশ্যনত যাব, সেইটো অপশ্যন হৈছে এইটো, ঠিক আছে। ইয়াতে দেখা পাইছে বেংক চিডিং ষ্টেটাছ, ঠিক আছে। বেংক চিডিং ষ্টেটাছত আপোনালোকে ক্লিক কৰি দিব। আৰু যেতিয়া ক্লিক কৰিব, তেতিয়া আপোনালোকৰ এটা বস্তু আপোনালোকৰ মেইনলি আপোনালোকে দেখা পাব যে আপোনালোকৰ কোনটো বেংক একাউণ্টত আপোনালোকৰ অৰুণোদয়
পইচাটো আপোনালোকে লাভ কৰিব ঠিক আছে আপোনালোকক ধুনীয়াকৈ মই দেখাই দি আছোঁ আপোনালোকৰ যোনটো বেংক একাউণ্ট নেকি ইয়াতে লিংক হৈ আছে অৰ্থাৎ DBT মাধ্যমেৰে আপোনালোকৰ কি হ'ব বেংকৰ একাউণ্টলৈ আপোনালোকৰ পইচাটো যাব গতিকে মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ ধুনীয়াকৈ আপোনালোকে চাওক ইয়াতে দেখিছে এনেকৈ ধুনীয়াকৈ ফিংগাৰ প্ৰিণ্ট দেখিছেনে ফিংগাৰ প্ৰিণ্টটো দেখিছে আৰু আপোনালোকৰ কি দেখিছে শুদ্ধ চিন এটা দেখিছে ঠিক আছে তাৰপিছত ইয়াতে দেখা হ'ব কংগ্ৰেচুলেশ্যন ইউৰ আধাৰ বেংক মেপিং হেজ বিন ডান অৰ্থাৎ মোৰ কি হৈছে বেংকৰ লগত কি হৈ আছে মোৰ লিংক হৈ আছে অৰ্থাৎ DBT হৈ আছে এইটো বেংকৰ লগত কোনটো বেংকৰ লগত লিংক হৈ আছে সেইটো দেখাই আছোঁ ঠিক আছে আপুনি তললৈ স্ক্ৰল ডাউন কৰক স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ সন্মুখত আপোনালোকে দেখা পাব ইয়াতে দেখা পাব আধাৰ নম্বৰ অৰ্থাৎ আপোনালোকৰ আধাৰ নম্বৰ লাষ্টৰ সংখ্যাৰ 4 ডিজিট দেখা পাব তাৰপিছত আপোনালোকৰ যদি চাই বেংক নেম ঠিক আছে এইটো মষ্ট ইম্পৰ্টেণ্ট বস্তু বেংক নেম আপোনালোকে বেংক কোনটো দি থৈছে লিংক কৰি থৈছে সেই লিংকটোতহে কিন্তু আপোনালোকৰ পইচাটো পাব অৰ্থাৎ আপোনাৰ কেনেকৈ এইটো লিংক হয় আপোনালোক মই সেইটো ক'ব বিচাৰিছোঁ যদি আপোনালোকে দুখন একাউণ্ট খুলিছে ধৰি লওক এখন পাঞ্জাৱ নেশ্যনেলৰ খুলিলে এখন আসাম গ্ৰামীণৰ খুলিলে ধৰি লওক আসাম গ্ৰামীণখন আপোনালোকে প্ৰথমতেই খুলিলে অৰ্থাৎ বহুত দিনৰ আগতে খুলিলে কিন্তু এতিয়া খুলিছে পাঞ্জাৱ নেশ্যনেলত যোনটো নেকি পাঞ্জাৱ নেশ্যনেলৰ আপোনালোকে লাষ্টত খুলিছে সেইটোত কিন্তু আপোনালোকৰ লিংক হৈ থাকিব গতিকে আপোনালোকে এবাৰ চেক কৰক তথাপিও তাৰপিছত আপোনালোকে চাওক ইয়াতে বেংক নেম ইয়াতে দেখিছে মোৰ কি হৈছে আসাম গ্ৰামীণ বিকাশ বেংকৰ লগত এই আধাৰটো লিংক হৈ আছে ঠিক আছে আৰু তাৰপিছত আপোনালোকৰ বেংক চিডিংটো মানে এক্টিভ হৈ আছে নে ইনএক্টিভ হৈ আছে এইটো চাব বিচাৰে ইয়াতে চাওক বেংক চিডিং ষ্টেটাছ ইয়াতে চাওক এক্টিভ ঠিক আছে দেখিছেনে আপোনালোক হোৱাচিন দিয়া হৈছে এক্টিভ বুলি এক্টিভ কৰা হৈ আছে অৰ্থাৎ এক্টিভ হৈ আছে মানে মোৰ DBT এই বেংকটোতে হৈ আছে গতিকে যদি মোৰ DBTৰ জৰিয়তে মোৰ পইচা সোমায় কিন্তু এই একাউণ্টতে সোমাব ঠিক আছে তাৰপিছত আপোনালোকে কেতিয়া কৰিছিলে সেইটো আপোনালোকে চেক কৰি চাব পাৰে ঠিক আছে আৰু আপোনালোকৰ কনফিউজন দূৰ কৰিবৰ কাৰণে মই এইখিনি আপোনালোকৰ কাৰণে যোগতালোঁ আৰু এই ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে যোনসকলে নাজানে যোনসকলে ঘৰতে আছে তেখেতলোকে যাতে ঘৰতে থাকি ধুনীয়াকৈ বস্তুখিনি চেক কৰিব পাৰে আৰু মই আপোনালোকক ক'লোৱে যদি আপোনালোকে বেংকত নোযোৱাকৈ আপোনালোকে পইচাটো চেক কৰিব বিচাৰে তেনেহ'লে আপোনালোকে মই ক'লোৱে কি বুলি চাৰ্চ কৰিব লাগিব আৰু যদি নাজানে আৰু এটা আপোনালোকে কমেণ্ট কৰিব যে কোনটো বেংকৰ ওপৰত কোনটো বেংকৰ কাৰণে কি নাম্বাৰ আপোনালোকে যদি লাগে তেনেহ'লে মই এটা ভিডিঅ' প্ৰস্তুত কৰিম আপোনালোকে কমেণ্ট কৰিব যদি লাগে মই অতি শীঘ্ৰে বনাই দিম আৰু আজি ভিডিঅ'টো